নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি আফুগুটি বা পোস্ত বিলাহীৰ সৈতে খুব সোৱাদ লগা এখন মাছৰ ব্যঞ্জন লৈ আহিছোঁ। তাৰ কাৰণে মই আফুগুটি অকণমান কেইটামান সৰিয়হ আৰু মগজ তিয়াই ৰাখিছিলোঁ আৰু সেইখিনি গোটেইখিনি বেলেগ বেলেগকৈ পেষ্ট বনাই ল'লোঁ। আৰু এইফালে গেছত কেৰাহী পাতি দিলোঁ আৰু অকণমান আলু কাটি লৈছিলোঁ। আলুখিনি প্ৰথমতে মই ভাজি ল'লোঁ। আৰু এই আঞ্জাখনত কিন্তু আলু নিদিয়াকৈ বেছি ভাল লাগে, কিন্তু আমাৰ ঘৰত আটাইকে আলু লাগেই আৰু সেইকাৰণে অকণমান আলু দি দিলোঁ। আৰু আলুখিনি মই নমাই ল'লোঁ। নমাই লৈ এতিয়া সেই একেখিনি তেলতে মই এটা শুকান জলকীয়া আৰু তেজপাত দিলোঁ। আৰু আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া এটা পেষ্ট বনাই থৈছিলোঁ, সেইখিনি ঢালি দিলোঁ। আৰু এইখিনিও মই কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। আৰু এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিলোঁ। আৰু বিলাহীখিনি মই কাটি লৈছিলোঁ, পেষ্ট বনাই লোৱা নাছিলোঁ, কাৰণ মই এনেদৰে দিয়ে ভাল পাওঁ। আৰু পেষ্ট বনাই ল'লে একেবাৰে চিন নোহোৱা হৈ যায়, সেইকাৰণে মই এনেদৰে অকণমান বিলাহী হৈ থাকিলে ভাল লাগে। আৰু এতিয়া বিলাহীখিনি সিজিব দিলোঁ। আৰু এয়া বিলাহী সিজিলে আৰু এতিয়া অকণমান জিৰাৰ গুড়া, ৰঙা জলকীয়াৰ গুড়া আৰু অকণমান গৰম মছলাৰ গুড়া দি দিলোঁ। আৰু এইখিনিও গোটেইখিনি ভজা হোৱাত আফুগুটিৰ পেষ্টখিনি দি দিলোঁ। আফুগুটি আৰু মগজৰ পেষ্টখিনি। আৰু বেছি সময়ো নালাগে আঞ্জাখন বনাবলৈ। আৰু অকণমান লাৰি ইয়াতে আলুখিনি দি দিলোঁ, আগতীয়াকৈ ভাজি ৰখা আলুখিনি। আৰু আঞ্জাখন কিন্তু বনাবলৈ যিমান কষ্ট আৰু খাবলৈও কিন্তু খুব বেছি সোৱাদ লগা হয়। আৰু এতিয়া ইয়াত পানী দিলোঁ। আৰু পানীৰ পৰিমাণ মই বেছিকৈ দিয়া নাই, যিহেতুকে আমাৰ মানুহ কম। আৰু একেবাৰে থুপথুপীয়াকৈ বনাম। আৰু এতিয়া মাছখিনিও দিলোঁ। আৰু এইফালে মোৰ মাছৰ আঞ্জাখন খুব ধুনীয়াকৈ উতলো আহিল আৰু নমাই ল'লোঁ। আৰু এইফালে মাছৰ মাথা অকণমান আছিলে, তাৰ কাৰণে মই কেৰাহীত তেল দিলোঁ আৰু পিঁয়াজ, জলকীয়া দি। আৰু আমাৰ ঘৰত যেতিয়া মাছৰ মাথা এনেদৰে ৰৈ যায়, অন্য আঞ্জা বনোৱাৰ সলনি এই ভাজিখন যদি বনাই দিওঁ, গোটেইকেইজনেই ভাল পায়। আৰু সেইকাৰণে এই ভাজিখনেই বনোৱা যায়। আৰু ইয়াত মই বেলেগ একো নিদিওঁ, মাত্ৰ পিঁয়াজ, জলকীয়া আৰু নৰসিংহৰ পাত আৰু অকণমান ভাত দি পেলাই মই এইখিনি ভাজি ল'ম। আৰু ইয়াত হালধি, নিমখ আৰু অকণমান ৰঙা জলকীয়াৰ গুড়া দিছোঁ। মাছৰ মাথাফাল দিয়াৰ পিছত ভাত অকণমান দি দিলোঁ। আৰু এই ভাজিখনো হৈয়ে গ'ল। অকণমান লাৰি চাৰি দিয়াৰ পিছত এইখিনিও নমাই ল'ম। আৰু আজি দুপৰীয়াৰ সাজত এইখিনিয়ে আছিলে, একেবাৰে সাধাৰণভাৱে বনোৱা। আৰু ভাতকেৰেলা আৰু আলু অকণমান গোল গোলকৈ ভাজিছিলোঁ। আৰু পোস্ত দিয়া মাছৰ আঞ্জাখন আৰু নৰসিংহৰ পাতৰ ভাজিখন। তেনেহ'লে আজিলৈ ইমানেই আছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ এদিন লগ পাম অন্য এটি ভিডিঅ'ত। তেনেহ'লে আজিলৈ আহিছোঁ।